নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, 28 তাৰিখে যি কোৰ্টৰ হিয়াৰিং আছিল, AIFF আৰু FSDLৰ যে ISL হ'ব নহ'ব সেই বিষয়ক লৈ আৰু কেইটামান গুৰুত্বপূৰ্ণ বিষয়ক লৈ আৰু সেই হিয়াৰিংটো ইতিমধ্যে হৈ গৈছে 28 তাৰিখে আৰু সেই হিয়াৰিঙৰ মতে ISL হ'বলৈ গৈ আছে ডিচেম্বৰত আৰু যি ছুপাৰ কাপ অনুষ্ঠিত হ'ব ISLৰ আগত ছেপ্টেম্বৰ মাহত ছুপাৰ কাপ অনুষ্ঠিত হোৱাৰ কথা জনাইছে। কিন্তু এই হিয়াৰিংটোত যি ধৰণৰ প্ৰথমতে পজিটিভ এটা ৰিজাল্ট বিচাৰিছিলোঁ বা আশা কৰিছিলোঁ 100% পজিটিভ ৰিজাল্ট, সেই 100% যেন পজিটিভ ৰিজাল্ট ওলাই নাহিল এই হিয়াৰিংটোত। যি 28 তাৰিখে হিয়াৰিংটো হৈ গ'ল। কি হ'বলৈ গৈ আছে ভাৰতৰ ফুটবলৰ ভৱিষ্যত। 28 তাৰিখৰ এই যে এই হিয়াৰিংটোত AIFF আৰু FSDLে জইণ্ট প্ৰপ'জেল ৰাখিছিল আৰু এই প্ৰপ'জেল মতে FSDLে আৰু দীঘলীয়া সময়ৰ কাৰণে কিন্তু আৰু ISL পাতিব বিচৰা নাই, AIFFৰ লগত থাকিব বিচৰা নাই। FSDLে ইয়াতে সমাপ্ত কৰিব বিচাৰিছে আৰু যদি FSDLৰ স্থানত কোনোবা আহে তেতিয়াহ'লে AIFFক জনাইছে যে FSDLে এই স্থান এৰি দিব আৰু তেওঁলোকে মুঠতে FSDLে আৰু দীঘলীয়া সময়ৰ বাবে ISL পাতিব বিচৰা নাই, স্পনচাৰ হ'ব বিচৰা নাই। যিহেতু ডিচেম্বৰ মাহতে এই চুক্তি শেষ হ'ব, যি AIFF আৰু FSDLৰ মাজত চুক্তি আছিলে, সেই চুক্তি শেষ হ'ব। গতিকে FSDLে সেইটো কথা স্পষ্ট কৰি দিছে আৰু কোৰ্টৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও এই কথা মানি লোৱা হৈছে। আৰু AIFFৰ কথা যদি ক'বলৈ যাওঁ, AIFFে জনাইছে যে AIFFে 15 অক্টোবৰৰ ভিতৰত টেণ্ডাৰ আগবঢ়াব। 15 অক্টোবৰৰ ভিতৰত কোনোবা নতুন স্পনচাৰ আহিব আৰু তাৰপিছত ডিচেম্বৰ মাহত ISL অনুষ্ঠিত কৰিব, ISL পাতিব আৰু ISLৰ আগত ছুপাৰ কাপ ছেপ্টেম্বৰৰ 7 উইকৰ ভিতৰত ছুপাৰ কাপ অনুষ্ঠিত কৰাৰ কথা জনাইছে। AIFF আৰু FSDLৰ যি জইণ্ট প্ৰপ'জেল আছিলে, এই জইণ্ট প্ৰপ'জেলত এইখিনি আছিলে যোৱাকালি 28 তাৰিখৰ যি হিয়াৰিংটোত। আৰু ফাইনেল যি ৰাইট অহা সোমবাৰে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আহিব। আৰু কালিৰ যি হিয়াৰিঙৰ মতেতো ডিচেম্বৰত ISL, ছেপ্টেম্বৰত ছুপাৰ কাপ হ'ব আৰু ডিচেম্বৰত ISL হ'ব। এতিয়া কথাটো হ'ল সম্ভৱ হ'বনে ছেপ্টেম্বৰ মাহত ছুপাৰ কাপ অনুষ্ঠিত কৰিবলৈ 3rd উইকৰ ভিতৰত, অৰ্থাৎ আজি আগষ্ট মাহটো প্ৰায় শেষ হৈছে, ছেপ্টেম্বৰ মাহত পৰিব এতিয়া। গতিকে আৰু কেইদিন বাকী ৰৈছে। ক্লাববিলাকে ক্লাববিলাকে সাজু হ'ব পাৰিবনে এই ছুপাৰ কাপলৈ যদি ছেপ্টেম্বৰ 3rd উইকতে কোৱা মতে ছুপাৰ কাপ পাতিব পাৰে। তাৰপিছত ডিচেম্বৰত ISL অনুষ্ঠিত কৰাৰ কথা জনাইছে। অৰ্থাৎ FSDLে যদি নাথাকে তেতিয়াহ'লেতো 15 অক্টোবৰৰ ভিতৰত AIFFে জনাইছে যে নতুন টেণ্ডাৰ বা কোনোবা নতুন স্পনচাৰ অহাৰ পিছত ডিচেম্বৰত ISL অনুষ্ঠিত কৰিব। সেয়া সম্ভৱ হ'বগৈ নে বাৰু? যদি সম্ভৱ হয় তেতিয়াহ'লেতো ভালেই কথা। আমি বিচাৰোঁ ISL হওক, ছুপাৰ কাপ হওক, ভাৰতৰ ফুটবল আগবাঢ়ি যাওক, সদায় সেইটোৱে বিচাৰোঁ। যি এটা আশা কৰিছিলোঁ 100% পজিটিভ ৰিজাল্ট তেওঁলোকক ওলাই নাহিল, কাৰণ FSDLে এটা লং টাইমৰ কাৰণে যদি থাকিব পাৰিলে হয় AIFFৰ লগত আৰু ISLটো পাতিলে হয় তেতিয়া বেছি ভাল লাগিল হয়। এতিয়া নতুন স্পনচাৰ কোন ওলাই আহে আৰু যদি ওলাই নাহে তেতিয়া কি হ'ব, ISLৰ তেতিয়া কি হ'ব, পাতিবগৈ নে নাপাতে বা হ'বগৈ নে নহ'বগৈ, ছুপাৰ কাপ হ'বগৈ নে নহ'বগৈ। ছুপাৰ কাপটো ছেপ্টেম্বৰত হোৱাৰ কথা কৈছে, কি বা হয় গম নাপাওঁ। ছুপাৰ কাপ ছেপ্টেম্বৰত হ'লেতো ভালে কথা, বিচাৰোঁ হওক। আৰু তাৰপিছত ISLৰ বা কি হয়গৈ নহয়গৈ সেই বিষয়ে আপডেটবোৰ জনাই যাম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।